আপুনি বাৰু বৰশী বাই ভাল পায় নেকি? যদি ভাল পায় তেনেহলে চাওক আমাৰ এই প্ৰতিবেদনটি। উল্লেখযোগ্য যে যোৰহাটৰ এখনি আগশাৰীৰ ৰিজৰ্ট, এক নিৰিবিলি পৰিৱেশত প্ৰাকৃতিক সৌন্দৰ্যৰ ভৰপূৰ এখনি ৰিজৰ্ট হৈছে জলপৰী ৰিজৰ্ট। এই জলপৰী ৰিজৰ্টতেই দেওবাৰে অনুষ্ঠিত কৰা হয় বৰশী বোৱা প্ৰতিযোগিতা। নগালেণ্ড, সোণাৰী আৰু ডিব্ৰুগড়, গোলাঘাট, বোকাখাট এই তেনেকৈ প্ৰতিযোগিতা কৰিবৰ কাৰণে প্ৰতিযোগী আহিছে। আৰু প্ৰাইজ মনি আছিলে আসন আছিলে 120 জনৰ, কিন্তু সেই 120 জন উপস্থিত নোহোৱাৰ কাৰণে মাত্ৰ 56 জন প্ৰতিনিধি উপস্থিত হ'ল। গতিকে প্ৰাইজ মনিটো তাৰে আমি সকলোৱে আলোচনা মৰ্মে কমিটিৰ সিদ্ধান্তৰ মতে সকলো প্ৰতিযোগীয়ে মানি ল'লে। মানি পানি 1,24,000 টকাৰ ভিতৰতহে প্ৰাইজ মনি দিয়া হ'ব। আৰু লগতে মাছখিনি তেখেতসকলে যিখিনি মাছ পায় সেইখিনি তেখেতসকলে লৈ যাব পাৰিব। উল্লেখযোগ্য যে 8 তাৰিখ দেওবাৰে যোৰহাটৰ টিমটিমিয়াত অৱস্থিত জলপৰী ৰিজৰ্টত সদৌ অসম ভিত্তিত বৰশী বোৱা প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ এটি প্ৰতিমূৰ্তি নিৰ্মাণৰ বাবে সেউজী সুকুমাৰ কলা কেন্দ্ৰই এই পদক্ষেপ হাতত লৈছে। খুব ভাল লাগিছে। আজি আমাৰ যিটো আমাৰ প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনা 2021-22 অধীনত আমি এটা ৰিচৰ্ট অনুদান দিছোঁ। এইটো দেখা যায় যে বহুত ঠাইত মানে আমি আঁচনি দিওঁ, আঁচনিটো বাস্তৱত ৰূপায়ণ বা প্ৰেক্টিকেল হ'বলৈ বহুত কষ্ট হয়। কিন্তু ইয়াতে আমাৰ যিজন স্বত্বাধিকাৰী মোহন গগৈ ডাঙৰীয়া, তেখেতৰ এটা বিশেষ ধৰণৰ সপোন আছে, মই দেখা পাইছোঁ। গতিকে তেওঁ আজি ৰিচৰ্টটো বাস্তৱত পৰিণত কৰিব পাৰিছে। আৰু যিটো এংলিং কম্পিটিশ্যন, এইটো এটা পাৰ্ট আছিলে আমাৰ ৰিক্ৰিয়েশ্যন ফিচাৰীত। গতিকে সেইটো আজি তেওঁ আজি আৰম্ভ কৰিবলৈ সক্ষম হৈছে। সেইকাৰণে তেখেতক মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু সকলো আমাৰ যিখিনি প্ৰতিযোগিতা আছে তেওঁলোকক মই বা কমিটিৰ মানুহ তেওঁলোকক এটাই অনুৰোধ কৰিম, এইটো প্ৰথম প্ৰতিযোগিতা, কিবা ভুল ত্ৰুটি হ'লেও বা সকলোৱে যাতে এটা শৃংখলাবদ্ধভাৱে এটা নিয়ম মতে এতিয়া আমি প্ৰাইজ বা সেইটোতকৈ ডাঙৰ কথা হ'ল যে আমি সকলোৱে যাতে মনোৰঞ্জন বা ভালদৰে কম্পিটিশ্যনটো ছাকচেছফুলি পাৰ হৈ যায়, সেইটোৱে মই আশা কৰিম। গতিকে প্ৰতিযোগিতাটোৰ মই সৰ্বাংগীন আজি ছাকচেছফুল কামনা কৰিছোঁ। ধন্যবাদ। উল্লেখযোগ্য যে দেওবাৰে অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনিত সৰ্বমুঠ প্ৰায় 1,50,000 টকাৰ পুৰস্কাৰ ৰখা হয়, য'ত প্ৰথম বিজেতাই লাভ কৰে 70,000 টকা। ইয়াৰ লগতে তেখেতে বৰশীত ধৰা মাছটো উপহাৰ হিচাপে পাবলৈ সক্ষম হয়। যোৰহাট চৰ্দাৰ আলীস্থিত ৰিজৰ্টখনিত অনুষ্ঠিত এই প্ৰতিযোগিতাই অসমৰ লগতে বহিৰাজ্যৰ কেইবাগৰাকীও প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা পৰিলক্ষিত হয়। ডিজি বৰাৰ ৰিপৰ্ট, নিউজ নাও।